নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ য'ত আপুনি প্ৰতিখন গাঁৱতে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আয়ুৰ মিত্ৰৰ ফালৰ পৰা এইকেইটা জব ভেকেঞ্চি আহিছে, য'ত হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। পুৰুষ মহিলা দুয়োটাই ইয়াতে এপ্লাই কৰিব পাৰিব। দৰমহা যেটো থাকিব 12,000 প্ৰতি মাহে থাকিব। আপোনালোকে ইয়াতে চাব পাৰিছে যেটো অফলাইন এপ্লাই হ'ব, ইয়াতে কোনো ধৰণৰ অনলাইন এপ্লাই নহয়। আৰু আপোনালোকে অফলাইন যেটো ফৰ্ম আছে কৰ পৰা পাব, এনেধৰণে এটা ফৰ্ম পাব। পিপলছ এছ'চিয়েশ্যন বুলি লিখা আছে ইয়াতে, PARR এইটো এটা NGOৰ নাম হয়। পিপলছ এছ'চিয়েশ্যন ফৰ ৰুৰাল ৰিকনষ্ট্ৰাকশ্যন বুলি এটা NGO আছে। লগতে যেটো আমাৰ ভাৰত চৰকাৰ আয়ুষ ডিপাৰ্টমেণ্ট আছে, আয়ুষ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দুয়োটা লগ লাগি গভৰ্ণমেণ্ট আৰু NGO দুয়োটা লগ লাগি এনেধৰণে ভেকেঞ্চি দি আছে। প্ৰতিখন গাঁৱতে 5জন 6জনকৈ ল'ৰা ছোৱালী নিযুক্তি দিয়া হৈ আছে। ইয়াতে হায়াৰ ছেকেণ্ডেৰী থাকিলে আপোনালোকে গাঁৱৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব। যেটো ব্ৰাঞ্চ মেনেজাৰ আছে, ব্ৰাঞ্চ মেনেজাৰৰ হাতত দি আপোনালোকে ইয়াতে ফৰ্ম ফিল আপ কৰি দিব পাৰিব। কিন্তু এনেধৰণে ফৰ্মবোৰ আপোনালোকে ক'ত পাব আৰু ক'ৰ পৰা এপ্লাই কৰিব, ব্ৰাঞ্চ মেনেজাৰৰ লগ ক'ত পাব, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ যেটো অফলাইন এপ্লিকেশ্যন ফৰ্ম হ'ব, ফৰ্মটো এনেধৰণে হ'ব। আপোনালোকে ইয়াতে চাব পাৰিছে যে ইয়াতে এপ্লিকেণ্টছ নেম হ'ব, ফাদাৰ্ছ নেম হ'ব, ডেট অফ বাৰ্থ হ'ব, ছেক্স হ'ব, মেল আৰু ফিমেল ইয়াতে লিখিব লাগিব। লগতে কোৱালিফিকেশ্যনটো কি আছে, যেটো আপোনাৰ উচ্চতম কোৱালিফিকেশ্যন আছে প্ৰথমতে এইটো চিৰিয়েল নাম্বাৰ দি লিখিব। যদি BA আছে BA প্ৰথমত লিখিব, তাৰপিছত HS লিখিব, তাৰপিছত ক্লাছ 10টো লিখিব, মেট্ৰিকটো লিখিব। এনেধৰণে আপোনালোকে অৰ্ডাৰত ছাবজেক্ট পাছিং ইয়াৰ গোটেইখিনি লিখি দিব। তাৰপিছত ইয়াতে এক্সপিৰিয়েঞ্চ ইন হেল্থ ছাৰ্ভিচ কিবা কিবি যদি আছে সেইবোৰ ইয়েছ ন' যিকেইটা আছে লিখি দিব আপোনালোকে। ইয়াতে পাছপোৰ্ট চাইজ ফটো দিব লাগিব এটা। তাৰপিছত ইয়াতে এড্ৰেছ ফৰ কাৰেছপণ্ডেঞ্চ, আপোনালোকে বৰ্তমান ক'ত থাকি আছে স্থায়ী বাসিন্দা তাৰ এড্ৰেছটো ইয়াতে দিব লাগিব। লগতে নেশ্যনেলিটি কি হয়, ষ্টেট পিনক'ড গোটেইখিনি ইয়াতে দিব লাগিব। তাৰপিছতে আপোনালোকে চাব পাৰে গোটেইখিনি যেটো ছিগনেচাৰ আছে ছিগনেচাৰবোৰ ইয়াতে দিব লাগিব। তাৰপিছতে এইবোৰ দিয়াৰ লগে লগে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, দুয়োটাৰে জেৰেক্স কৰি আপোনালোকৰ সেল্ফ এটাষ্টেড কৰি দিব লাগিব। কিন্তু এইকেইটা ক'ত দিব লাগিব এইখিনি মই জনাই আছোঁ। ইয়াৰ লগতে আৰু এটা ফৰ্ম আছে। এই দুটা ফৰ্মে মই টেলিগ্ৰাম চেনেলত দি দিম। টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। তাত মই পোষ্ট কৰা আছে দুটা ফৰ্মে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ফৰ্মকেইটা PDF ফৰ্মেটত আছে। মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ লগতে আৰু এটা ফৰ্ম আছে। ফৰ্মখন আপোনালোকে যেটো BM থাকিব, ব্ৰাঞ্চ মেনেজাৰ থাকিব, ব্ৰাঞ্চ মেনেজাৰক দিব লাগিব। আৰু এইকেইটা যেটা ভেকেঞ্চি আছে, এইকেইটা ভেকেঞ্চি কোনো ধৰণৰ ফেক নহয়। গোটেইকেইটা গাঁৱতে 5জনকৈ ল'ৰা ছোৱালীক ইয়াতে নিযুক্তি দিয়া হ'ব। আৰু এটা ফৰ্ম এনেধৰণে আছে। এইকেইটা ফৰ্ম কুইক ফিল আপ কৰি আপোনালোকৰ যেটো ব্ৰাঞ্চ মেনেজাৰ আছে, গাঁও পঞ্চায়তৰ যেটো ব্ৰাঞ্চ মেনেজাৰ আছে, ব্ৰাঞ্চ মেনেজাৰক দিব লাগিব। ব্ৰাঞ্চ মেনেজাৰটো অলৰেডি নিযুক্তি হৈ আছে, অলৰেডি নিযুক্তি দি দিছে। যেটো PARR NGO আছে, অলৰেডি নিযুক্তি দিছে ব্ৰাঞ্চ মেনেজাৰে। এতিয়া তেওঁলোকে যেটো আয়ুৰ স্বাস্থ্য মিত্ৰ মানে ASM আছে, ASMটোক নিযুক্তি দিব। আৰু মই তেওঁলোকৰ এটা হোৱাটছএপ চেনেলো আছে, যাক যাক নিযুক্তি দিছে তেওঁলোকৰ এটা চেনেল আছে। চেনেলটো মই দেখুৱাই দি আছোঁ আপোনালোকক। চেনেলটো চালে আপোনালোকে হয়তো এবাৰ আইডিয়া এটা পাই যাব কেনেধৰণে কি বস্তুবোৰ চলি আছে। ইয়াতে আপোনালোকে চাব পাৰিছে যেটো ASM ডাংতল ব্লগ বুলি দিয়া আছে। ইয়াতে তেওঁলোকৰ এটা হোৱাটছএপ চেনেল আছে। তাতে তেওঁলোকে কি কৰে, যেটো অনলাইন ক্লাছবোৰ হৈ থাকে, ক্লাছবোৰ ইয়াতে হৈ থাকে, ডক্টৰবোৰে ক্লাছ লয় ইয়াতে। আৰু এইবোৰ ক্লাছৰ জৰিয়তে তেওঁলোকে শিকাই আছে যে তেওঁলোকক কি কি শিকিব লাগিব, আয়ুৰ্বেদা শিকিব লাগিব, ৰেমেডি শিকিব লাগিব। গোটেইখিনি বস্তুবোৰ ইয়াতে অসমীয়া আৰু ইংৰাজী মাধ্যমতো শিকাই দিয়ে। কিছুমান ভিডিঅ' আপোনালোকৰ হিন্দীতো আছে। গোটেইখিনি ইয়াতে থিয়ৰিটিকেল যিবোৰ ক্লাছ আছে, ক্লাছবোৰ ইয়াতে লোৱা হয়। ইয়াৰ পিছত তেওঁলোকে কি কৰিব, এটা এক্সাম পাতিব। এক্সামত যিকেইটা কোৱালিফাই হ'ব তেওঁলোকক প্ৰেক্টিকেল নলেজ দিয়া হ'ব। তাৰপিছতে তেওঁলোকৰ যেটো হেৰি আছে, নিযুক্তি প্ৰক্ৰিয়া আছে, সেইটো আৰম্ভ হৈ যাব। বৰ্তমানলৈকে আপোনালোকৰ ক্লাছবোৰে চলি আছে আৰু ইনষ্ট্ৰাকশ্যনবোৰ দি আছে। আপোনালোকৰ যেতিয়া ডিচেম্বৰ বা নাইবা জানুৱাৰীৰ পৰা এইবোৰ ষ্টাৰ্ট হৈ যাব। আৰু আপোনালোকে যেটো দৰমহা আছে, একমাহ কাম কৰাৰ পিছতে দৰমহা 12,000 টকাকৈ পাই যাব। ইয়াতে মই কিছুমান বস্তুবোৰ ব্লাৰ কৰি দিম। আৰু আপোনালোকে এইটো চাব পাৰে, যেটো ডাংতল ব্লগ ইয়াতে লিখা আছে, NGOটোৰ নাম এইটো হয়। আৰু আপোনালোকে এইবোৰ গোটেইখিনি চাব পাৰে। মই কিছুমান বস্তু ব্লাৰ কৰি দিম কিয়নো চেনচিটিভ হয়। কুৱেশ্যনবোৰ আছে ইয়াতে, আৰু কিছুমান নাম্বাৰ আছে, ফোন নাম্বাৰ আছে, এইবোৰ দেখাব নোৱাৰি। তো এনেধৰণে হোৱাটছএপ চেনেল আছে, আপোনালোকে ইয়াতে চাব পাৰিছে। আপোনালোকেও যদি ইয়াতে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব, ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মই টেলিগ্ৰাম চেনেলটো জইন কৰিব। তাতে মই এইবোৰ পোষ্ট কৰি ৰাখি দিছোঁ। এপ্লিকেশ্যন ফৰ্ম 2খনেই ৰাখি দিছোঁ। লগতে আপোনালোকে কেনেদৰে কি কৰিব লাগিব কমেণ্ট কৰি জনালে মই আপোনালোকক যেটো প্ৰচেছ আছে প্ৰচেছটো কৈ দিব পাৰিম। আৰু লগতে মই আৰু এটা ভিডিঅ' বনাই গোটেইখিনি প্ৰচেছবোৰ জনাই দিম। তো আজিৰ কাৰণে আছিল ইমানেই। ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।